কোকৰাঝাৰ বিধানসভা সমষ্টিত ৰজাপুখুৰী কটোৱাৰ সৌভাগ্য হ'ল গাঁৱত ইয়াৰ জ্যেষ্ঠজনৰ লগত একেলগে নিশাৰ ভাত সাজ খালোঁ। পুৱাৰ আহাৰ ৰাতিপুৱা আমাৰ মহিলাসকলৰ লগত আই মাতৃসকলৰ লগত একেলগে খোৱাৰ সৌভাগ্য হ'ল। গধূলি এই গাঁৱৰ যুৱক সংঘই সুন্দৰভাৱে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিলে, তাকো চোৱাৰ সৌভাগ্য হ'ল। গাঁওখনো ঘূৰি ভাল কৰি চালোঁ। গাঁওখনৰ ঐতিহ্যৰ বিষয়ে যোৱাকালি মই কৈছোঁৱেই। খুব সুন্দৰ গাঁও, স্বচ্ছতাৰে পৰিপূৰ্ণ আৰু প্ৰত্যেক ঘৰ ব্যক্তিয়েই শিক্ষাৰ কাৰণে আগ্ৰহী আৰু এটা আদৰ্শ গাঁও বুলি ক'লে যাক বুজোৱা যায়, সম্পূৰ্ণভাৱে এই গাঁওখনক আদৰ্শ গাঁও বুলি আমি ক'ব পাৰোঁ। ইয়াত স্থাপিত বৌদ্ধ বিহাৰতো দেশ বিদেশৰ ভিক্ষুকসকল আহে। সকলোৱে সুন্দৰভাৱে ধৰ্মীয় অনুষ্ঠান পালন কৰে। জনজীৱনৰ মূল সুঁতিৰ লগতো মিলি আছে গোটেই গাঁৱৰ পৰিয়ালসকল। সঁচাকৈয়ে খুব সুন্দৰ নিশা এটা কটালোঁ। ৰাতি ভাল টোপনিও আহিলে আৰু মই গাঁওবাসীক ধন্যবাদ জনাইছোঁ। আৰু যোৱাকালি কোৱাৰ দৰে আমাৰ মন্ত্ৰীসভাৰ সদস্যসকল বা ময়ো বছৰত অন্ততঃ 7টা দিন এনেকৈ আমি গাঁৱত কটোৱাৰ বাবে যত্ন কৰিম। আৰু গাঁওখনত বিশেষকৈ স্বচ্ছতাৰ কথা আমি ক'ম। গাঁৱত চৰকাৰৰ বিভিন্ন আঁচনিবিলাকৰ বিষয়েও আমি আলোচনা কৰোঁ আৰু তাৰ লগে লগে মানুহখিনিৰ মাজত সোমালে সমস্যাবিলাকো অনুভৱ কৰিব পৰা যায় আৰু সমাধানৰ পথো বিচাৰি উলিয়াব পৰা যায়। সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে তেখেতে এই গাঁৱলৈ মোক লৈ আহি এই নিশা থকাৰ সুযোগ প্ৰদান। নিশা কি খালে? কি খোৱা হ'ল? একেবাৰে যি আমাৰ অসমীয়া খোৱা বুলি কোৱা যায়, ৰাতি একেলগে খালোঁ। ৰাতিপুৱা সম্পূৰ্ণ অসমীয়া সুন্দৰ জলপান ল'লোঁ আৰু এক প্ৰকাৰ ক'ব গ'লে গাঁৱৰ পৰিৱেশত গাঁৱৰ খোৱা আৰু গাঁৱৰ কথা বতৰা। প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি নিমন্ত্ৰণ জনাইছিলোঁ যে লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিটো উদ্বোধন কৰাৰ বাবে। এতিয়া মই তাতেই যাম। প্ৰতিমূৰ্তিটোৰ কিমান পৰ্যায়ত আছে চাই ল'ম। মাৰ্চৰ প্ৰথম সপ্তাহত আহিব অহাৰ সৌভাগ্য হ'ব, কিন্তু তাৰপিছত আহিলে একেবাৰে মে' জুনলৈকে পিছুৱাই যাব। সেইকাৰণে আজি মই প্ৰতিমূৰ্তিটো কিমানখিনি বনিছে এবাৰ মই চাই লওঁ, চাই পেলাই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰি তেখেতক নিমন্ত্ৰণ কৰিম। কংগ্ৰেছে ইতিমধ্যে কংগ্ৰেছে আজি ৱাৰ ৰুম খুলিব বুলি কৈছে। কংগ্ৰেছে ৱাৰ ৰুম খোলক, মোৰ কোনো আপত্তি নাই, খালি নিজৰ ভিতৰতে যুদ্ধ নহ'লে।